বোৱাৰী তুমি কি কৰি আছা এটা খাই আছো খাৰা 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 কিবা ক'ব নেকি নাই নাই তাকে সুধিছো কি কৰি আছা বোৱাৰী কি হ'ল দিয়া যাওঁডাল যাওঁডাল কিয় লৈছে মই খাৰো তুমি যোৱা সেই বাচনকেইটা ধোৱাগে যোৱা যোৱা অলপ বাৰলৈ যোৱা মই খাৰিম যোৱা এয়া খাই খাইছে আরে মা হ্যাঁ ওই যে সুতাল সাজি আছো মই নাখাই আৰু কোনে খাইব কিয় তাই ক'ত গ'ল তাই চোতাল খাইব হ'বলা টিভি চাই থাকিব দিনৰ দিনটো একেবাৰে টিভি চাই থাকে ৰাতিয়ে পোহৰলৈকে টিভি চাই থাকে ঘৰৰ কাম মইহে কৰো সেই কাপোৰবিলাক যে ধুবলৈ দিয় যি কাপোৰ ধুৱে সেই কাপোৰৰ পৰা চাবোনৰ পানী নাযায় কাপোৰ মেলি দিয়ে ৰছী থাকে টুপ টুপকে পানী পৰি থাকে টুপ টুপকে কাপোৰকেইটা যে চেপিব লাগে টানি টানি সেইবিলাক একো নাজানে তাই গম পাইছ যি কাম কৰে মোৰ চকুতেই নালাগে তাই থাকোতে তই এইবোৰ কাম কৰি আছ মানে মই বুজি পোৱা নাই কিয় এইবোৰ কামবোৰ মানে তাইহে কৰিব লাগে তাই ক'ব পাৰিবি হ'বলা টিভিৰ ওপৰত উঠবা নুঠে ইটো সিটো কৰিব ঘৰত অকণমান কাম আৰু অনবৰতে টিভি আৰু মোবাইল একে এনেখননো মোবাইল চাই টিভি চাই থাকিব নকৰে নালাগে ময়ে কৰিম কৰিও আছো কৰিও থাকিম যা যা তই কলৈ যাবলৈ ওলাইছ যা মোৰ এটা দেৰিয়ে হৈ গ'ল নহ'লে মই হিচাপটো এতিয়াই কৰিলোহেঁতেন হ'ব হ'ব নালাগে তই যা মই আহিলো অফিচৰ পৰা তাৰ হিচাপটো মই কৰি আছো যা কোন খাই খাইছে তাই বোৱাৰী বোৱাৰী এপিনে আহা অথনি মই মাতি আছো অহা নাই কিয় সেইখন খাৰা ভালকে সেইখিনিত পাত এইখিনি যাব এনেকে ঠাই খাই ভাত আহা ঠাইখন পাৰি আছো দিয়ক অহা বাপৰে কিন্তু ভাল এক্টিং কৰে কথা ক'বলৈ আহিছ তই কি এক্টিং কৰা দেখিলি তই কিয় অথনি বৌয়ে যে ঠাই খাই থাকোতে তই যে জাউডাল লৈ পেলাই দাদাক দেখুওৱা লিখিয়া বাচন ধুই থাকিলে যে কাঁহী বাচনকেইটা লৈ পেলাই যে দাদাক যে দেখুওৱা এইবিলাক কি মই দেখা নাই বুলি ভাবিছ তই ৰৈ ৰৈ সেইবিলাক চাই থাক কিয় এইবিলাক কিয় কৰি থাক বাৰু কচোন তোৰ হ'ল কি মই যিয়ে নকৰিলো তোৰ কি হ'ল তইতো মোক অকণো হেৰি নকৰ মানুহ নাৰাখৈ এতিয়া সি ল'ৰাটোৱে মোক অকণমান ভাল পায় ইটো সিটো কথা পাতে তাতে তই জ্বলিছ মই কৰিলো ধৰিবা তোৰ কি ক্ষতিটো হ'ল তই যেনেকে থাক থাক আকৌ মোক আকৌ কি হেৰি কৰি আছ তই এইবিলাক যে কৰি থকা এদিন ভালকে ফচিবি কিন্তু কেনেকে ফচিম সি দেখিলেহে ফচিম তই ক'ব লাগিব তই কিয় কবি মোৰ কথাটো একদম নকবি কৈ দিছো মই যিয়ে নকৰিলো তই নকবি কিন্তু সি এনেও দেখা নাই এতিয়া বাপৰে সি কৈছে শুনচোন মই ফচিম কেনেকে ফচিব সি দেখিলেহে ফচিম সি নেদেখে নহয় এইবিলাক মই যিয়ে নকৰিলো বোৱাৰীৰ লগত তই কবলৈ কোন তই নকবি একদম এটা কথাও নকবি তইতো মোক ভাল নাপাৱই মই যিটো কওঁ উলোটা পুলোটা কথা কৈয়ে থাক অনবৰতে সি মই যিটো কওঁ তাকে মানে তাকে দেখি দেখি তই জ্বলিছ মানে সি মোক ইমানখিনি মানে তাৰ কথা শুন মই এক্টিং কৰি আছো বিয়া পাতিলে তই মোক যি কৰিবি মই জনা আছে বোৱাৰী আনি লৈ পেলাই তই মোক ক'ৰবাত থবিগে গৈ পেলাই গম পাইছ বোৱাৰীক লগাই দিবি এইটো কৰ মায়ে এইটো কৰে সেইটো কৰে এইবিলাক লগাই দিবি তই তোৰ কথা মোৰ জনা আছে দেখিছ ৰাতুল কেনেকুৱা কিমান ভাল ল'ৰা সি মোৰ কথাই শুনে একে যিটো কওঁ তাকে মানে তোৰ নিচিনা নহয় তই যি জহনামে গলি এতিয়া তই আকৌ ল'ৰাটো খাঙুৰি নলবি কৈ দিছো মই তই যদি যা তেনেকে মৰম মৰি থাকে তই এইবিলাক কৰি থকাৰ কাৰণে এদিন ভালকে ফচিবি কিন্তু আৰু যিদিনাখন ফচিবি পস্তাবি কিন্তু কৈ থলো পস্তাম মই কি কথা কবলৈ আহিছে যা মোক কষ্টৰ কথা কবলৈ আহিব নালাগে তই দেখা যাব যা বোৱাৰী দিয়া বাচনখিনি দিয়া মোক কিয়
মোৰ হাতৰ পৰা যে কাঁহী বাতিখিনি নিপালে মোৰ মানুহজনক দেখুৱাই এই কি ভাল কাম কৰিছে আপুনি কথা ক'বলৈ আহিছা ভাল কাম কৰিছো বেয়া কাম কৰিছো সেইটো মই জানো নহয় তুমি ক'বলৈ কোন তুমি কিয় ক'বা মই যিয়ে নকৰিলো কাম তোমাৰ কি হ'ল মই কাঁহী মাতি নিয়ে ল'ৰাক দেখুৱাওঁ কাৰোবাক দেখুৱাওঁ সেইটো মোৰ কথা তুমি কিয় ক'বা মুখে মুখে কথা ক'বলৈ আহিছে একদম ইয়াতে ৰৈ থাকা একদম ইফাল সিফাল নক'বা ইয়াতে ৰৈ থাকা মই যিয়ে নকৰিলো এটা কথা নক'বা দাদা সৰ এই আহিলি হেৰি কথা এটা কি কথা কচোন এই বৌক যে তই বকি কৰি থাক সেইটো কৰিব নালাগে তোৰ কি হ'ল এই মানে মাৰ কথাতে বক হয়নে নহয় মায়ে এইবিলাক এক্টিংহে কৰি আছে মায়ে এক্টিং কৰি আছে তোক কোনে ক'লে এই মই নিজে দেখিছোঁ অথনি যে ঠাই সাৰি আছিলে যে সেয়ে তই যে হিচাপ ল'ম বুলি যে ক'লি যে মই এক্টিং আছিলে আগৰ পৰা বৌয়ে কামটো কৰি আছিলে তোক দেখি পেলাইহে মায়ে ঝাৰুডাল কাঢ়ি লৈছে সেই তেনেকৈ বাচন ধুলেও কাপোৰ ধুলেও সেই একেই হৈ থাকে হয় নেকি এতিয়াহে বুজি পালোঁ তাৰমানে মই যেতিয়া মাৰ ওচৰেদি গৈ থাকোঁ তেতিয়া মানে মায়ে কামবোৰ কৰি থাকে মোক দেখুৱাবলৈ আৰু মই যোৱাৰ পিছত তাৰমানে গোটেই কামখিনি তোৰ বৌয়ে কৰে হয় খেলটো এইটোহে চলি আছে ঘৰত মায়ে কিয় এইবিলাক কৰি আছে কি কথা এতিয়া কেনেকৈ নাজানো আৰু ভিতৰি ভিতৰি মানে এই খেল খেলি আছে মায়ে তই সেইটো কাৰণে মোক এনেই বকি কৰি নাথাকিবি হ'ব দে তই যাচোন ভাগৰ তই আগতীয়াকৈ যে মোক কথাটো জনাই দিছ নহ'লেতো মই মানে ভাবিছোঁ যে মায়ে গোটেই কামবোৰ কৰি থাকে বৌয়ে এনেই টিভি চিভি চাই থাকে বুলি ভাবিছোঁ মইতো আজি পূৰা অফিচতো কাম বন একেবাৰে মনেই যোৱা নাই মোৰ খঙত ঘৰত গুচি আহিলোঁ ভালে কৰিছ দে নহ'লে এনেই মানে তোৰ বৌক মই গালি মুকলি মাৰি দিওঁতে দে হ'ব দে তই যাচোন ভাগৰ ঠিক আছে বাৰু ওলাই আহোঁ অকণমান মই ধুইছো আৰু হ'ব দে সেইবিলাক থচোন মই ধুলেনো কি হ'ব তাই জানো ধুৱে ময়ে ধুওঁ আৰু দে দীপালী দীপালী চাওঁ খেলা আছো তুমি থকাত মায়ে কাঁহী বাতিবোৰ যে ধুব লগা হ'ল ইয়াৰ কাৰণটো হ'ব দেচোন তই বকিব নালাগে মই ধুলোৱে যেনিবা কিনো হ'ল মই ধুৱে আৰু আগৰো তেনেকে ধুই থাকো এতিয়াও ধুইছো কি হ'ল তুমি যে কান্দি আছা নোকোৱা কিয় মায়ে কিয় কাঁহী বাতিবোৰ ধুব লগা হ'ল হ'ব দে তই বকিব নালাগে দেচোন মই ধুলে কিবা ক্ষতি হৈ জানো ময়ে ধুলো মা তই মোৰ আগত এক্টিং কৰিব নালাগে মই গোটেই কথাখিনি মই পালোঁ সৰুবা মোৰ লগত গোটেই কথাখিনি ক'লে তই যিবোৰ এক্টিং কৰি আছ এই এক্টিং কৰাবোৰ একদম ভাল হোৱা নাই তাই যিখিনি কাম কৰে যথেষ্ট কৰে আৰু পাৰিলে লগত তোৰ কামো মানে কৰে বুলি মই শুনিছোঁ তই এইবোৰ এক্টিং এতিয়া এৰিব হ'ল এতিয়া এইবোৰ এক্টিং হেৰ কি কথা কৈছ মই গোটেইখিনি গম পালোঁ হেৰা আজি ধৰা পৰিলা ধৰা পৰিলানে মইতো চকু মুদি চাই আছিলোঁ তোমাৰ এনে অভিনয় এনে নাটক কৰি আছা তুমি এইবিলাক কিয় কৰিছা বাৰু নিজৰ বোৱাৰীজনীৰ লগত নিজৰ ল'ৰাটোৰ লগত তুমি এইবিলাক কিয় কৰি আছা 100 গৰু মাৰিলে বাঘৰো মৰণ গতিকে আজি ধৰা পৰিলা ঠিক আছে ভাল হৈছে খুব ভাল হৈছে নহয় মোৰ মানে বহুত ভয় হয় তই মোক যেনেকৈ মৰম চেনেহ কৰি থাক এই বোৱাৰী অনাৰ পৰা যদি তই মোক মৰম চেনেহ নকৰ মোক যদি ভাল নাপাওঁ এই বোৱাৰীকে ভাল পাই থাকোঁ মোক সেইবিলাক চিন্তা বহুত হৈ থাকে সেইকাৰণে মই কামবিলাক কৰি দেখুৱাই তোৰ মনত ভাল হৈ থাকোঁ গম পাইছনে শুন মা মোৰ অন্তৰত তোৰ জেগাত য'ত থাকিব লাগে তাতেই আছে অকণো লৰচৰ হোৱা নাই আৰু তোৰ প্ৰতি মোৰ মৰম ভাল পোৱা স্নেহ চব ঠিকে থাকিব তই এইবোৰ চিন্তা কিয় আনিছ যে বোৱাৰী আহিলে মাৰ প্ৰতি মৰম স্নেহবোৰ আঁতৰি গুচি যাব তই এইবোৰ চিন্তা কেনেকৈ আনিলি মূৰত হ'ব দে আহি গ'ল আৰু কি কৰিবি তোলে মোৰ বহুত মৰম যে সেইকাৰণে মানে গম পাইছনে মোৰ আকৌ মানে ইমান ভয় লাগি থাকে নহয় তই যদি মোক ভাল নাপাওঁ ভাল ব্যৱহাৰ নকৰ সেইটোহে আজি বুজিলোঁ নহয় আজিৰ পৰা নকৰোঁ আৰু দে বোৱাৰীও মই আৰু এনেকুৱা নকৰোঁ দিয়া এতিয়া শিক্ষাটো পালা নহয় গতিকে আজিৰ পৰা ভাল হ'বলৈ যত্ন কৰা নে কি ক